নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মই ৰাহুলকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক জনাম বা আপোনালোকক জনাম যে এই কৰি চাও আহা যেটো আছে ইয়াৰ যিকেইটা কুৱেশ্যন আছে প্ৰশ্ন আছে এই আটাইকেইটা প্ৰশ্নৰ সমাধান দিবলৈ মই চেষ্টা কৰিম। তেনে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে মই ইতিমধ্যে কৰি চাও অহা 9.2 আটাইখিনি কৰি দিছো। সো তোমালোকে সমমিতি কি বস্তু বুজি পাইছা। সো ইয়াত দিয়া আছে তলত দিয়া আকৃতিসমূহত সমমিতি ৰেখা অংকন কৰা। ইয়াতে কি কৰিব দিছে সমমিতি ৰেখা অংকন কৰিব দিছে। তাৰ পিছত আকৃতিসমূহত কিমানডালকৈ সমমিতি ৰেখা আছে উল্লেখ কৰা। অৰ্থাৎ এই আকৃতিবোৰত কিমানডালকৈ সমমিতি ৰেখা থাকিব সেইটো তোমালোকক কি কৰিব দিছে অংকন কৰিব দিছে। তেতিয়া সমমিতিটো বুজি পাবৰ কাৰণে মই এটা চিত্ৰ তোমালোকক আগত দেখুৱাইছো। তোমালোকে চিত্ৰটো চাই লোৱা। এই দুটা চিত্ৰ দেখিছানে তোমালোকে এইটো চিত্ৰ দেখিছা। এইটো যদি আমি কি কৰোঁ এনেকৈ ভাঁজ কৰি দিওঁ সমান হৈছে নেকি হোৱা নাই। এইটো ভাগটো বেছি হৈছে এইটো এনেকৈ গৈছে। যদি আমি এই বস্তুটো এই চিত্ৰটো আমি যদি এনেকৈ ভাঁজ কৰোঁ এনেকৈ ভাঁজ কৰি দিওঁ কি হ'ব এইটো এনেকৈ যদি আমি দি দিওঁ কি হ'ব এই দুইটা ভাগো সমান হৈ যাব। দেখিছেনে ইয়াত সমান হৈ গৈছে। বুজি পাইছোঁ মই উদাহৰণৰ কাৰণে দিছোঁ। এই দুইটা ভাগো কি হৈ যাব এনেকৈ ধুনীয়াকৈ দিলে সমান হৈ যাব হয়নে। এইটো ভাগ আৰু এইটো ভাগ হয়নে এইটোৱে হৈছে সমমিতি। তাৰমানে বুজি পালা এইটো হৈছে কি সমমিতি। এতিয়া যদি আমি ইয়াৰ মাজেৰে এনেকৈ ধুনীয়াকৈ এটা ৰেখা অংকন কৰোঁ কি হ'ব দুইটা ভাগ সমান হ'ব। অৰ্থাৎ ইয়াৰ মাজেৰে কেইডাল ৰেখা হ'ব এডালেই ৰেখা যাব। সো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এতিয়া সুধিছে এই কেটোৰে কেইডাল সমমিতি ৰেখা অংকন কৰিব পাৰিম। আমি এনেকৈ ধুনীয়াকৈ এডাল কি এডালে সমমিতি ৰেখা অংকন কৰিব পাৰিম। ঠিক আছে কেইডাল পাৰিম এডাল পাৰিম। ঠিক তেনেকৈ বিটোত কেইডাল পাৰিবা বিটো চোৱাচোন। মই বিটো এটা চিত্ৰ তোমালোকৰ সুবিধাৰ্থে অংকন কৰিছোঁ। সো বিটো মই তোমালোকক দেখুৱাই দিছোঁ। দেখিলানে এইটো হৈছে বিৰ চিত্ৰটো ঠিক প্ৰায় একেদৰে আঁকিছোঁ এনেকৈ ধুনীয়াকৈ। এতিয়া যদি এই বিটো মই এনেকৈ ভাগ কৰোঁ ঠিক আছে এনেকৈ যদি দি দিওঁ সমান হ'ব নেকি। এনেকৈ ভাগ কৰিলে সমান হ'ব নেকি নিশ্চয় সমান নহয় সমমিতি নহ'ব হয়নে। যদি আমি এই বিটো আমি যদি এনেকৈ ধুনীয়াকৈ দিওঁ চোৱা এইটো এনেকৈ দিলে এইটো আমি এনেকৈ কৰিলোঁ ইয়াতে ধৰক মই এইখিনি এনেকৈ কৰিলোঁ ব্ৰেক কৰিলোঁ। এইটো এই দুইটা ভাগ কি হৈছে সমমিতি হৈছিল। মানে এনেকৈ দিলে দুইটা কি পাবা সমান পাবা। অৰ্থাৎ এইটো কি হ'ব এইটো বিপৰীতটোৰ সমমিতি হ'ব। ঠিক তেনেকৈ ইয়াতে এইটো সমমিতি কৰিবৰ কাৰণে কেইডাল ৰেখা দিব লাগিব আমি এডাল ৰেখা দিলে হ'ব। ৰেখাডাল আমি এনেকৈ দি দিম। ঠিক আছে তাৰমানে চিত্ৰ বিত কি হ'ব সমমিতি ৰেখা এডাল হ'ব। ঠিক তেনেকৈ যদি আমি চিত্ৰ কিন্তু চাওঁ এইটো চিটো চাওঁ চিটো চালে আমি ইয়াক এনেকৈ সমমিতি কৰি দিব লাগিব। ঠিক আছে এনেকৈ ধুনীয়াকৈ এডালেই হ'ব। এই চিত্ৰটো কি হ'ব সমমিতি ৰেখা এডালেই হ'ব। এডাল কেইডাল হ'ব এডাল হ'ব। ঠিক তেনেকৈ এইটোতো কেইডাল হ'ব এডাল হ'ব হয়নে। ঠিক তেনেকৈ এইটোত কেইডাল হ'ব এইটোতো কি হ'ব এডাল সমমিতি ৰেখা হ'ব। আমি চিত্ৰত থকা ডিটো কৰিম। এই ডিটো দেখিছেনে ইয়াতে কেইডাল সমমিতি ৰেখা হ'ব এইটো বুজি পাবৰ কাৰণে মই ধুনীয়া এটা তোমালোকক চিত্ৰ লৈ আহিছোঁ। দেখিছেনে এইটো চিত্ৰ দেখিছেনে এই চিত্ৰটো আমি কি কৰিম এতিয়া সমমিতি বনাম। ইয়াক যদি সমমিতি বনাব লাগে ভাগকেইটা সমান হ'ব লাগিব। যদি আমি এনেকৈ দিওঁ ঠিক আছে এক নম্বৰটো আমি কেনেকৈ এনেকৈ দিলোঁ হয়নে। এইটো কি হ'ল এক নম্বৰ বুলি মই ধৰি ল'লোঁ। এবাৰ এডাল সমমিতি ৰেখা হ'ল কেনেকৈ কোনফালে হ'ল এই মাজেৰে হ'ল হয়নে। যদি আমি এনেকৈ দিওঁ চোৱা এডাল সমমিতি ৰেখা হ'ব হয়নে এনেকৈ মাজেৰে এটা সমমিতি ৰেখা হ'ব। ঠিক আছে আকৌ যদি মই এইটো বস্তু এনেকৈ দি দিওঁ কি হ'ব চাওঁ সমান হৈছে দুইফালে দেখিছেনে সমান হৈছে। গতিকে আৰু এডাল দুডাল হ'ব সমমিতি কেইডাল হ'ব দুডাল হ'ব। ঠিক আছে এই চিত্ৰটো যদি মই এনেকৈ দিওঁ সমান হৈছে দেখিছেনে। গতিকে এনেকৈ দিলেও আমি কি পাম সমমিতি পাম মানে তিনিডাল ৰেখা হ'ল। আকৌ যদি আমি এনেকৈ দি দিওঁ এনেকৈ দি দিলেও কি হ'ব আৰু এডাল সমমিতি ৰেখা হ'ব। অৰ্থাৎ সমমিতি ৰেখা কেইডাল হ'ব এই চিত্ৰটোৰ ক্ষেত্ৰত কেইডাল হ'ব সমমিতি ৰেখা চাৰিডাল। সেই চাৰিডাল কি হ'ব তোমালোকে ভালদৰে চাবা মই দেখুৱাই দিছোঁ এডাল হ'ব। ঠিক আছে এডাল সমমিতি ৰেখা হৈ গ'ল ন এনেকৈ এডাল হৈ গ'ল। তাৰপিছত এডাল কেনেকৈ হ'ব তোমাৰ চিত্ৰবোৰ আঁকিবা আকৌ শিক্ষকৰ সহায়ত ধুনীয়াকৈ চিত্ৰবোৰ নিজে আঁকিবা। দুডাল হ'ব ন এনেকৈ দুডাল হ'ব। ঠিক তেনেকৈ ইয়াৰ মাজেৰে যদি আমি লওঁ ইয়াৰ মাজেৰে যদি আমি লোৱা যায় ৰেখাডাল ঠিক আছে ইয়াৰ মাজেৰে কেইডাল হ'ব তিনিডাল হ'ব। আকৌ যদি আমি এনেকৈ লওঁ এনেকৈ যদি ধুনীয়াকৈ লওঁ কেইডাল হ'ব চাৰিডাল হ'ব। ইয়াত দেখিছেনে এক নম্বৰ ৰেখা দুই নম্বৰ ৰেখা 3 নম্বৰ তাৰপিছত এডাল ক'ত হ'ল ইফালে 4 নম্বৰ ইফালেও চাৰিডাল আছে 1 2 3 4। চ' এনেকৈ চাৰিটা ৰেখা হ'ব। প্ৰশ্নটো কি দিছে তোমালোকক এইটো এনেকৈ দিছে এইটো সমমিতি ৰেখা কেইডাল হ'ব এইটোতো সমমিতি ৰেখা আমি যদি এনেকৈ ধুনীয়াকৈ এনেকৈ দি দিওঁ ন এনেকৈ ধুনীয়াকৈ এডাল হ'ব কেইডাল হ'ব এনেকৈ ধুনীয়াকৈ এডাল হ'ল। এইটো দুটা এইটো সমমিতি হৈ গ'ল ন। আকৌ এইটো ত্ৰিভুজৰ মাজেৰে যদি আমি এনেকৈ মাজেৰে এবাৰ দিওঁ ঠিক আছে কিমান হ'ব দুবাৰ হৈ গ'ল দুডাল হৈ গ'ল ন দুডাল হৈ গ'ল সমমিতি ৰেখা। এইটো ত্ৰিভুজৰ মাজেৰে এডাল নিব লাগিব এনেকৈ ধুনীয়াকৈ এনেকৈ সমানকৈ তোমালোকে চিত্ৰ আঁকি নিবা। ঠিক আছে এনেকৈ নিলে কি হ'ব এডাল তিনিডাল। অৰ্থাৎ এই চিত্ৰটো তুমি কেইডাল সমমিতি ৰেখা অংকন কৰিব পাৰিবা তিনিডাল। কেইডাল পাৰিবা তিনিডাল। ঠিক তেনেকৈ নেক্সট চিত্ৰটোতো কেইডাল পাৰিবা তিনিডাল পাৰিবা। কেনেকৈ তোমালোকে ইয়াৰ মাজেৰে এনেকৈ নিব লাগিব এইটো চিত্ৰৰ মাজেৰে এনেকৈ ধুনীয়াকৈ আনিলা এডাল হ'ল।
ঠিক তেনেকৈ এইটো চিত্ৰৰ মাজেৰে এবাৰ নিলা এইটো যিটো আছে পাতটো ফুলৰ পাহিটো ইয়াৰ মাজেৰে এডাল হৈ গ'ল আৰু এই ফুলৰ পাহিৰে যদি তুমি এডাল এনেকৈ নিয়া ঠিক আছে এইটো সমমিতি হৈ যাব এইটোৰ লগত এইটো এই গোটেই এই অংশটো মানে এডাল ৰেখা মানে কি এই অংশ আৰু এই অংশ এনেকৈ বুজিছেনে এইটো কেইডাল লাগি থাকিব ইয়াতো তিনিডাল কি থাকিব সমমিতি ৰেখা ঠিক আছে কি থাকিব সমমিতি ৰেখা এইকেইটা হৈ গ'ল এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো তোমালোকক দিছে লেখ কাগজত অকা লেখ কাগজ মানে বুজি পাইছানে গ্ৰাফ পেপাৰ বুলি কয় ইংৰাজীত সো গ্ৰাফ পেপাৰ তোমাক দুটা চিত্ৰ দি আছে জ্যামিতিক আকৃতিৰ তলত দিয়া হৈছে এটা জিওমেট্ৰিক আকৃতি তোমালোক দি দিছে প্ৰতিটো চিত্ৰৰ সমমিতি ৰেখাবোৰ অংকন কৰা এতিয়া সমমিতি ৰেখাবোৰ মই অংকন কৰি দেখুৱাই দিম ইয়াত এডালে সমমিতি ৰেখা অংকন হ'ব এনেকৈ ধুনীয়াকৈ সু মাজেৰে বুজিছানে কোণীয়াকৈ সু মাজেৰে দি দিবা এইটো ধুনীয়াকৈ এডাল সমমিতি ৰেখা অংকন হ'ব ইয়াতে কেইডাল হ'ব ইয়াত থাকিব এডাল কি থাকিব সমমিতি ৰেখা বুজি পাইছে সমমিতি বাৰন্ত এইটো তাৰপিছত ইয়াত যদি চাওঁ আমি ইয়াত বেছিকৈ থাকিব চোৱাচোন ইয়াত এনেকৈ এডাল দি দিয়াচোন ঠিক আছে এডাল হ'ব ঠিক তেনেকৈ তুমি এনেকৈ দি দিয়া দুডাল হ'ব ন এনেকৈ ধুনীয়াকৈ এডাল দিয়া দুডাল হৈ গ'ল আকৌ এবাৰ এনেকৈ দিব পাৰিবা তুমি এনেকৈ দিলে এইটো ভাগকেইটা সমানে থাকিব তিনিডাল হ'ব আৰু এবাৰ এনেকৈ দিব পাৰিবা হয়নে এনেকৈ দিব পাৰিবা চ' ইয়াত কেইডাল পাওঁ আমি সমমিতি ৰেখা এডাল যে দিলোঁ এই খণ্ডটো আৰু এই খণ্ডটো সমান হৈছে ন চ' ইয়াতে হ'ব তিনিডাল কি হ'ব ইয়াতে হ'ব তিনিডাল তোমাৰ কি সমমিতি ৰেখা অংকন কৰিবা আৰু চিত্ৰটো এনেকৈ ধুনীয়াকৈ আঁকিবা গ্ৰাফ পেপাৰ আঁকিবা বন্ধুসকল এতিয়া তোমালোকক দিছে 3 নম্বৰ যেটো প্ৰশ্ন দিছে ভালদৰে পঢ়িছোৱা এইকেইটা সংখ্যা ল'ব দিছে 1 পৰা 9 লৈকে অংককেইটা ল'ব দিছে ঠিক আছে মই সংখ্যা বুলি কৈছো বাৰু অংক এই অংককেইটা লৈ তাৰ মানে এই অংককেইটাত কিমান ডালকৈ সমমিতি ৰেখা অংকন কৰিব পাৰিবা সেইটো হিচাপ তোমালোকক দিছে সো মই ধুনীয়াকৈ লিখি দিছো 3 নম্বৰ উত্তৰটো তোমালোকে লিখা তোমালোকে এনেকৈ ধুনীয়াকৈ লিখি ল'বা যে কি অংকসমূহ হ'ল আমাৰ অংককেইটা দিছে 10টা অংক দিছে 0 পৰা 9 লৈকে 10টা অংক সো 0 অংকটো প্ৰথমতে আমি কৰিম এই অংকটো প্ৰথমতে আমি কৰিম যেটো সো 0 অংকটো জিওমেট্ৰিক চিত্ৰ হিচাপে লৈ সমমিতি ৰেখা তলত উল্লেখ কৰা হ'ল তলত কি কৰিম আমি উল্লেখ কৰিম এটো যেতিয়া আমি এনেকৈ 0টো এনেকৈ দি দিম ঠিক আছে একেডাল সমমিতি ৰেখা হ'ব এডাল সমমিতি ৰেখা হ'ব আকৌ আমি এনেকৈও দিব পাৰো 0টো যেটো কমন দীঘলীয়া টাইপৰ সো এনেকৈ আমি এডাল দিলে কি হ'ব আৰু এটা সমমিতি ৰেখা ইয়াতে ওলাব সো উত্তৰটো মানে কি লিখিবা সমমিতি এতেকে সমমিতি ৰেখাৰ সংখ্যা হৈছে এতেকে সমমিতি ৰেখাৰ সংখ্যা হৈছে কেইডাল হ'ব ইয়াতে এডাল আৰু এটো কেইডাল দুডাল কেইডাল হ'ব দুডাল এনেকৈ তোমালোকে লিখিবা ঠিক তেনেকৈ আমি এবাৰ 1 টো লম 1 নম্বৰ 2 লিখি দিছো মই এবাৰ ইয়াতে তোমালোকে লিখিবা 2 অংকটোৰ ঠিক আছে এই কথাখিনি আকৌ লিখিব লাগিব 2 অংকটো জ্যামিতিক চিত্ৰ হিচাপে লৈ সমমিতি ৰেখা তলত উল্লেখ কৰা হ'ল মই এবাৰ পৰা এটো স্কিপ কৰি দিম তোমালোকে এখিনি নিজে লিখি ল'বা হল এতিয়া আমি কিমান সংখ্যাটো কিমান দিছে আমাক ইয়াত যদি 1 দিছে সো 1 ৰ কিবা সমমিতি ৰেখা অংকন হ'বনে তোমালোকে চোৱাচোন সো তোমালোক একটো দেখিছে নে একটো অকমান এনেকা ধৰণৰ আছে ন এনেকা ধৰণৰ আছে সো আমি এনেকে দিলো এটো আৰু এটো খণ্ড নিমিলিব আকৌ এনেকেও আমি দিব নোৱাৰো এটো আৰু এটোকে নিমিলিব গতিকে এটাকে কি লিখিবা তোমালোকে এক সৰি 2 নহব এটো এক অংকটো হ'ব ক্ষমা কৰিবা এটাকে 1 অংকটোৰ একৰ কি নাই সমমিতি ৰেখা কি হ'ব নাই ঠিক তেনেকৈ আমি এবাৰ কি কৰিম আমি 2 অংকটো লম কি লম আমি 2 অংকটো তোমালোকে যদি চোৱা 2টো কি আমি সমমিতি কৰিব পাৰিম নেকি চোৱাচোন নোৱাৰো এনেকৈ দিলে নিমিলিব নহয় এনেকেও নিমিলিব মিলিব নেকি নিমিলে এনেকেও নিমিলিব গতিকে 2 সংখ্যাটো এটাকে কি লিখিবা 2 ৰো কি নাই 2 ৰ সমমিতি ৰেখা কি হ'ব নাই ঠিক আছে এবাৰ আমি 3টো চাও 3টো যদি এনেকৈ থাকে ন এটো মোক বেছিকৈ দীঘলীয়া হৈ গ'ল কিবা কৰিবা তোমালোকে কিতাপত থকা দৰে কিবা 3 হয় না 3 কি হ'ব সমমিতি ৰেখা এডাল হ'ব তোমালোকে যদি এনেকৈ ধুনীয়াকৈ এনেকৈ দি দিয়া কি হ'ব এই অংকটো আৰু এই অংকটো মিলিব গতিকে ইয়াত এটো কি লিখিবা এটাকে 3 এটো চিত্ৰটো আঁকি দিব লাগিব 3 সমমিতি ৰেখা হ'ল কেডাল হ'ব এডাল ঠিক আছে চিত্ৰটো তোমালোকে এই চিত্ৰবিলাক তোমালোকে আঁকিব লাগিব তেনেকৈ এবাৰ আমি নম্বৰ 4 টো যদি লওঁ 4 টো সমমিতি ৰেখা থাকিব নেকি 4 ৰো কি নাথাকে 4 সমমিতি ৰেখা নাই ঠিক আছে নাই হ'ব ইয়াত ৰেখাৰ সমমিতি লিখি দিবা এবাৰ আমি লম 5 টো যদি তোমরা 5 টো এনেকৈ লোৱা
5টো লোৱা তেনেকৈ কি হ'ব 5টো সমমিতি ৰেখা ওলাব নেকি নহয় 5টোৰ কিনাই সমমিতি ৰেখা নাই এনেকৈও দিব নোৱাৰি এনেকৈ দিব নোৱাৰি দিলেও নিমিলিব গতিকে এটাকে দিয়া কি এটাকে 5ৰ কিনাই 5ৰ সমমিতি ৰেখা নাই ঠিক আছে 5ৰ সমমিতি ৰেখা নাই এবাৰ 6টো চাম 6টো তোমাক এনেকৈ ভাগ কৰিলেও নিমিলিব গতিকে 6ৰ কিনাই এটাকে 6ৰ কিনাই 6 সমমিতি ৰেখা নাই ঠিক আছে 7টো চোৱা 7 এইটো 7 ললো 7ৰ আমি এনেকৈ দিলেও নিমিলিব এনেকৈ দিলেও আমাৰ নিমিলিব এটাকে কি হ'ব 7ৰ সমমিতি ৰেখা কি হ'ব নাই ঠিক তেনেকৈ আমি 8টো ল'ম এবাৰ ঠিক আছে 8টো ল'ম 8টো ল'ম এবাৰ 8টো ললো এইটো যদি আমি সমমিতি ৰেখা ওলাব ঠিক আছে এনেকৈ যদি আমি দিওঁ আৰু এনেকৈ দিওঁ তেতিয়া কি হ'ব 8ৰ সমমিতি ৰেখা ওলাব আমি এনেকৈও দিব পাৰোঁ 3ডাল 4ডাল সমমিতি ৰেখা পাম কেইডাল পাম এইটোৰ আমি 4ডাল সমমিতি ৰেখা পাম কেইডাল পাম 4ডাল সমমিতি ৰেখা পাম সো তোমালোকে এইটোৰ সমমিতি ৰেখা মই মোৰ হিচাপত 4ডাল হ'ব কিন্তু শিক্ষকে তোমালোকক 2ডালো দিব পাৰে যেহেতু এইটো এনেকুৱা ধৰণৰ ন এনেকৈ ধুনীয়াকৈ দিলে তোমালোকক কি দিব পাৰে শিক্ষকে হয়তো 2ডালো দিব পাৰে সো 2ডালো হ'ব পাৰে কিন্তু মই যদি এনেকৈ দিছাইছো যেহেতু এনেকৈ দিলে দেখোন এটা সমমিতি ৰেখা হয় যেন লাগে এইটো তোমালোকে প্ৰুভ কৰি চাবাচোন নিজে চিত্ৰ এটা আঁকি চাবাচোন আঁকিলে তোমালোকে ধুনীয়াকৈ ধৰিবই পাৰিবা তো নেক্সট আমাৰ 9 to 9ৰ সমমিতি ৰেখা হ'বনে 9ৰ সমমিতি ৰেখা নহ'ব এটাকে 9ৰ কি হ'ব 9ৰ সমমিতি ৰেখা নাই হ'ব নাই এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আহিছো তো দিছে ইংৰাজী বৰ্ণমালাৰ ছপা ৰূপৰ ডাঙৰ হাতৰ আখৰবোৰক একোটা জ্যামিতিক চিত্ৰ হিচাপে গণ্য কৰি সেইবোৰৰ পৰা সমমিতি চিত্ৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা লগতে এইবোৰৰ সমমিতি ৰেখাৰ সংখ্যা উল্লেখ কৰা এতিয়া তোমালোকে A to Z আটাইখিনি কি ল'ব লাগিব লেটাৰ ল'ব লাগিব A পৰা Z লৈকে যিবিলাক আছে A B C D এনেকৈ গোটেইকেইটা সংখ্যা তোমালোকে লৈ E F G গোটেইকেইটা সংখ্যা লৈ Z লৈকে গোটেইকেইটা সংখ্যা ল'ব লাগিব লৈ এটা কেইডালকে সমমিতি ৰেখা হ'ব তোমালোকে দেখাব লাগিব মই ঠিক তেনেকৈ এটা উদাহৰণ দিছো C টো চোৱা C টো যদি আমি এনেকৈ দিওঁ এডাল কি হ'ব এডাল সমমিতি ৰেখা হ'ব এডাল কি হ'ব সমমিতি ৰেখা হ'ব কি হয় C এডাল সমমিতি ৰেখা হ'ব ঠিক তেনেকৈ তোমালোক কি দিছে চোৱাচোন চিত্ৰ হিচাপে গণ্য কৰি সেইবোৰ সমমিতি ৰেখাৰ তালিকা প্ৰস্তুত কৰা লগতে এইবোৰৰ সমমিতি ৰেখাৰ সংখ্যাটো মই দিছো তালিকা তোমালোকে এনেকৈ লিখিবা এবাৰ D টো দিয়া D টো তোমালোকে যদি চোৱা D টো কি দেখিব এডাল সমমিতি ৰেখা হ'ব কি হ'ল D ঠিক তেনেকৈ E টো দিয়া E টো যদি তোমালোকে এনেকৈ দিয়া E টোৰ এডাল সমমিতি ৰেখা হ'ব এডালে হ'ব এটা সমমিতি ৰেখা হ'ব ঠিক তেনেকৈ F টো সমমিতি ৰেখা নহয় এইটো কি হ'ব এইটো সমমিতি এডালটো লিখিব নালাগে নাই বুলি লিখিবা সব মাজতে এটো থাকি গৈছে এটো এনেকৈ হ'ব ন এটো তোমালোকে এনেকৈ ধুনীয়াকৈ দি আছে এনেকৈ দিলে কি হ'ব এডাল সমমিতি ৰেখা হ'ব কেইডাল সমমিতি ৰেখা হ'ব এডাল সমমিতি আখৰবোৰ চাবা ৰেখা হ'ব ঠিক আছে নেক্সট আমি B টো চাম B টো তোমালোকে এনেকৈ দি আছে এনেকৈ দিলে কি হ'ব এডাল সমমিতি ৰেখা হ'ব ঠিক তেনেকৈ এবাৰ G টো দিয়া G টো সমমিতি ৰেখা নাই সমমিতি ৰেখা নাই তেনেকৈ G H টো চোৱা H টো এনেকৈ এডাল হ'ব ঠিক আছে এনেকৈ দুডাল হ'ব কেইডাল হ'ব দুডাল সমমিতি ৰেখা হ'ব কেইডাল হ'ব দুডাল সমমিতি ৰেখা হ'ব তাৰপিছত ৰেখা হ'ব ঠিক তেনেকৈ H টো হ'ল এবাৰ I টো চাম I টো এবাৰে হ'ব এনেকৈ এডাল হ'ব এডাল সমমিতি ৰেখা হ'ব I ঠিক তেনেকৈ J টো চোৱা J টো যদি চোৱা J টো সমমিতি ৰেখা নাই J K টো চোৱা K টো এনেকৈ এডাল হ'ব এডাল সমমিতি ৰেখা হ'ব K তাৰপিছত থাকিল L টো সমমিতি ৰেখা নাই ঠিক আছে নাই ঠিক তেনেকৈ L তাৰপিছত M টো চোৱা M এনেকৈ ধুনীয়াকৈ তোমালোকৰ সমমিতি ৰেখা এডাল হ'ব ঠিক আছে তাৰপিছত N টো চোৱা N টো তোমালোকে যদি চোৱা এনেকৈ এডালে সমমিতি ৰেখা হ'ব এনেকৈ ধুনীয়াকৈ দিলে এডাল হ'ব হয়নে এডাল হ'ব আৰু এনেকৈও দিবলৈ দুডাল হ'ব এডাল প্লাছ এডাল দুডাল হ'ব কেইডাল হ'ব দুডাল সমমিতি ৰেখা হ'ব ঠিক তেনেকৈ N O টো চোৱা O টো পাইছে দুডাল হ'ব শূন্যটোৰ ক্ষেত্ৰত একে হ'ব গতিকে দুডাল হ'ব ঠিক O তাৰপিছত কি ৰাখিব P টোৰ সমমিতি ৰেখা নাই Q টোৰ নহ'ব তাৰপিছত R টোৰ সমমিতি ৰেখা নহ'ব আৰু S টোৰ হ'ব এনেকৈ ধুনীয়াকৈ এবাৰ দিলে আৰু এবাৰ হ'ব S টোৰ হ'ব এডাল হ'ব ঠিক তেনেকৈ তোমালোকে বাকী S T U V W X Y আৰু Z এইকেইটা সমমিতি কেইডালকৈ হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিবা এইটো স্পীডত কৰিছোঁ দুই এটা তোমালোকৰ যদি ভুল হৈ যায় তোমালোকে এইটো কমেণ্ট বক্সত জনাই আনক যাতে শুদ্ধ পথটো দিয়া সেইটোৰ প্ৰতি লক্ষ্য ৰাখিবা তোমালোকক মই এইখিনি এটা কথা জনাই থওঁ যে যিটো তোমালোকৰ প্ৰশ্ন দি আছে এইটো 0 দি আছে বা O ইয়াতে তোমালোকে O পাবা ঠিক আছে কিছু ক্ষেত্ৰত কি হয় যেটো O হয় এইটো O ধৰা হ'ল এই মাজতে বিন্দু লোৱাচোন এনেকৈ তোমালোকে কিমান কিবা আঁকিব পাৰিবা হয়নে কেতিয়া কিছু ক্ষেত্ৰত কি কৰা
ধৰা হয় শূন্যৰ ক্ষেত্ৰত কি সমমিতি ৰেখা অসংখ্য বুলি ধৰা হয় কি বুলি ধৰা হয় সমমিতিৰ সংখ্যা সমমিতিৰ কি ধৰা হয় ৰেখাৰ সংখ্যা কিছু ক্ষেত্ৰত দেই ৰেখাৰ সমমিতি ৰেখাৰ সংখ্যা কি ধৰা হয় ৰেখাৰ সংখ্যা অসংখ্য বুলি ধৰা হয় অসংখ্য ঠিক আছে অসংখ্য বহুত মানে যাৰ তুমি কি নাই নিৰ্দিষ্ট মানে অসংখ্য বুলি তো কি হয় ধৰা হয় পিছৰ প্ৰশ্ন তোমালোকে চোৱা কাষৰ চিত্ৰটোত কিমানডাল সমমিতি ৰেখা আছে এতিয়া এই চিত্ৰটোত কিমানডাল সমমিতি ৰেখা আছে আমি চাম ইয়া যদি এডাল এনেকে সমমিতি ৰেখা হয় না এটো তাৰ পিছত আমি এনেকে দিব পাৰো হয় না এইটো কোনৰ পৰা এনেকে দিলে এডাল দুডাল হৈ গল একে হ'ব ন এডাল যদি নাই ধৰা হল মানে সমমিতি ৰেখাবোৰ কি এবাৰ এটো এনেকে ধৰাচোন এই দুইটা ভাগ সমান হৈছে না ঠিক তেনেকে তোমালোকে এনেকে তিনিডাল হ'ব ঠিক আছে এনেকে দিয়া এডাল সৰি এনেকে ধুনিয়াকে মাজে দিবা এনেকে তিনিডাল হ'ব তাৰ পিছত তোমালোকে আৰু এটা সমমিতি এনেকে ধুনিয়াকে মাজে দিব পাৰিবা সো চাৰিডাল হৈ গল হয়নে তাৰ পিছতে তোমালোকে আকৌ এইটোৰ মাজে এনেকে ধুনিয়াকে দিব পাৰা পাঁচডাল হৈ গল ঠিক আছে ঠিক তেনেকে এইটো দুইটাৰ মাজে এনেকে ধুনিয়াকে সমমিতি ৰেখা দিব পাৰা সো ছয়ডাল আৰু যেহেতু মই দেখি মোৰ হিচাপত এইটো উত্তৰটো হ'ব ছয়ডাল সো তোমালোকে উত্তৰটো ধুনিয়াকে এনেকে লিখিবা এবাৰ আমি আহিছো নেক্সট প্ৰশ্নটোলে তলত উল্লেখ কৰা মতে অঙ্কন কৰিব দিছে কেৱল মাত্ৰ এডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ অঙ্কন কৰা বঢ়িয়াকে মই দিম এই গোটেইটা উত্তৰ চোৱা প্ৰশ্নটো অলপ বুজিব লাগিব কি দিছে এটো চতুৰ্ভুজ মানে কি ভুজ মানে হৈছে বাহু এত কেডাল বাহু আছে এডাল দুডাল তিনিডাল চাৰিডাল এতিয়া বাহু চাৰিডাল থাকিলে এটো নহব চাৰিডাল দেখিছে না চতুৰ্ভুজ কৰে চতুৰ মানে কি চাৰিটা ভুজ থাকিলেই নহব তাৰ কি হ'ব লাগিব বন্ধ ক্ষেত্ৰ হ'ব লাগিব তেতিয়া চতুৰ্ভুজ হ'ব এতিয়া এটো হৈছে এটা বন্ধ ক্ষেত্ৰ এটো চতুৰ্ভুজ বাহু কেডাল আছে চাৰিডাল আছে ইয়াত আমি কি কৰিব পাৰিম মাত্ৰ এডালহে সমমিতি ৰেখা অঙ্কন কৰিব পাৰিম যদি তোমালোকে এনেকে ধুনিয়াকে এনেকে দি দিয়া কেডাল সমমিতি ৰেখা অঙ্কন কৰিব পাৰিবা এডাল এনেকে দিলেতো নিমিলিব এনেকে দিলেও নিমিলিব একোনাটো ইয়াতে থাকিব বুজি পাইছা নে গতিকে এটো হ'ব ইয়াৰ উত্তৰ তোমালোকে উত্তৰটো ধুনিয়াকে এনেকে লিখি দিবা ঠিক আছে চিত্ৰত থকা চতুৰ্ভুজত কেৱল মাত্ৰ এডাল কি আছে সমমিতি কেৱল মাত্ৰ দুডাল সমমিতি ৰেখা থকা তাৰ চতুৰ্ভুজ আঁকিব দিছে সো ইয়াতে চতুৰ্ভুজ মই লৈছো চাৰিডাল ৰেখা আঁকিছো সো ইয়াত মাত্ৰ দুডালে হ'ব চাবাচোন তোমালোকে ইয়াত যদি এনেকে মাজত এডাল দি দিয়া ঠিক আছে এনেকে এডাল মাজত দি দিলা এটো আয়ত বুলি কোৱা হয় ৰেক্টেঙ্গল বুলি কোৱা হয় সো ৰেক্টেঙ্গলটো এনেকে দিয়া তোমালোকে কি পাবা ইয়াত দুডাল হে মাত্ৰ কি কৰিব পাৰিবা কি চতুৰ্ভুজত সমমিতি ৰেখা দিব পাৰিবা বেছিকে দিব তোমালোকে নোৱাৰা তোমালোকে যদি এনেকে দিয়া এনেকে দিলেও নাহিব ঠিক আছে এনেকে দিলেও এই বস্তুটো সমান নহব তোমালোকৰ মনত নিশ্চয় প্ৰশ্ন হৈছে যে কি প্ৰশ্ন হৈছে হয়তো এনেকে দিলে এটা সমমিতি পাম নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে হয়নে এনেকে দিলে আৰু সমমিতি ৰেখা হ'ব নেকি স্যাৰ এনেকুৱা প্ৰশ্ন হৈছে সো এইটো মই এই বস্তুটো ইয়াতে এনেকে কাগজত টুকুৰাত লৈছো মই ইয়াতে এনেকে যে সমমিতি নহয় চোৱাচোন সমমিতি হৈছে জানো এইটো চোৱা সমমিতি হ'ব জানো এইটো নহব ঠিক আছে সমমিতি নহব সো এটো হ'ব ইয়াৰ শুদ্ধ এনসাৰ নেক্সট প্ৰশ্ন তোমালোকে চোৱা কেৱল মাত্ৰ চাৰিডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ আঁকিব দিছে এতিয়া চাৰিডাল থকা হলে আমি কি কৰিব লাগিব এটা বৰ্গ আঁকিব লাগিব বৰ্গ মানে তোমালোকে জানে নিশ্চয় কি কৰিব লাগিব আমি এটা ধুনিয়া এটা বৰ্গ এনেকে ধৰণে আঁকি ল'ব লাগিব ঠিক আছে এনেকে বৰ্গ এটা আঁকি ল'ব লাগিব মইটো বৰ্গ লৈ ললো ঠিক আছে এই বৰ্গটো আমি কি কৰিম চাৰিডাল কি কৰিম আমি সমমিতি ৰেখা ইয়াত অঙ্কন কৰিব চেষ্টা কৰিম সো এডাল এনেকে দিলে হৈ গল হয়নে তাৰ পিছত নেক্সট ডাল তোমালোকে কি কৰিবা এনেকে দিবা দুডাল হৈ গল ন এইটো সাইড আৰু এইটো সাইড সমান হ'ব ঠিক তেনেকে তোমালোকে এনেকে দিলো কিন্তু এটোৰ ক্ষেত্ৰত সমানে পাবা তোমালোকে তিনিডাল আৰু তোমালোকে যদি এনেকে এডাল দিয়া তেনেকে সেটো তোমাৰ ভালদৰে কিবা এডাল চাৰিডাল এই বস্তুটো কিন্তু মাজৰে যাব লাগিব দেই এনেকে মাজৰে যাব লাগিব ঠিক আছে কেতিয়া কি লিখিবা কেৱল মাত্ৰ চাৰিডাল সমমিতি ৰেখা থকা এটো চতুৰ্ভুজ উত্তৰটো তোমালোকে এনেকে ধুনিয়াকে এইটো উত্তৰটো দি দিবা এতিয়া আমি নেক্সটটো চাম কেৱল মাত্ৰ তিনিডাল সমমিতি ৰেখা থকা এটা ত্ৰিভুজ অঙ্কন কৰিব দিছে যেহেতু আমাক ত্ৰিভুজ লব দিছে সো মই ত্ৰিভুজ এটা অঙ্কন কৰিছো তোমালোকে এনেকে আঁকি লবা ইয়াৰ খুব মাজত এটা তোমালোকে বিন্দু এটা দি দিবা বিন্দু এটা দিলে তোমালোকে একদম তিনিডাল কি কৰিব পাৰিবা সমমিতি ৰেখা ধুনিয়াকে অঙ্কন কৰিব পাৰিবা এডাল এনেকে আঁকি দিবা ঠিক আছে এডাল এনেকে আঁকি দিবা হয়নে তাৰ নেক্সট তোমালোকে কেনেকে দিব লাগিব তোমালোকে এইডাল ৰেখাৰ মাজে আনিব লাগিব ঠিক আছে এনেকে যদি তোমালোকে মাজেৰে আনা তেতিয়া হলে তোমালোকৰ কি হ'ব এই দুইটা অংশ সমান হ'ব আকৌ এডাল তোমালোকে এই ত্ৰিভুজৰ এডালেৰে তোমালোকে এনেকে নিব পাৰা ঠিক আছে এনেকে নিলে কি হ'ব
তিনিডাল পাই যাবা কেনেকৈ তিনিটা বোলে 1 নম্বৰ 2 নম্বৰ এডাল আৰু 3 নম্বৰ এটাকে এইটো চিত্ৰ হ'ব কি তিনিডাল সমমিতি ৰেখা থকা এটা ত্ৰিভুজ প্ৰশ্ন দিলে তোমালোকে চোৱা অসংখ্য সমমিতি ৰেখা থকা এটা চিত্ৰ অংকন কৰা 7 নম্বৰ দি আছে যেটো তোমালোকে 7 নম্বৰ উত্তৰটো হ'ব অসংখ্য সমমিতি ৰেখা থকা চিত্ৰ কি হ'ব 0 0 হয়নে 0 টো আমি ইতিমধ্যে পাই আছো সো তোমালোকে জ্যামিতি সহায়লৈ ধুনিয়াকৈ এনেকৈ জ্যামিতি কম্পাছ সহায়লৈ এনেকৈ 0 টো আঁকি লবা ঠিক আছে ধুনিয়াকৈ জ্যামিতি কম্পাছ সহায়লৈ লিখিবা আৰু ইয়াৰ মাজে তুমি কি অসংখ্য কি কৰিব পাৰা তোমালোকে অসংখ্য কি কৰিব পাৰা সমমিতি ৰেখা অংকন কৰিব পাৰিবা কিন্তু এই বিন্দুটো মাজেৰে যাই থাকিব ঠিক আছে এটো শূন্যটো হ'ব তোমালোকে চিত্ৰটা আঁকি এনেকৈ ধুনিয়াকৈ দেখাই দিবা শূন্যটো এনেকৈ আঁকি ধুনিয়াকৈ দেখাই দিবা তোমালোকে উত্তৰটো ধুনিয়াকৈ এনেকৈ লিখি লবা তোমালোকক কি দিছে চাই তিনিটা ইয়াত চিত্ৰ দিছে 8 নম্বৰটো ঠিক আছে তিনিটা চিত্ৰ তোমালোকে দেখিব পাৰিছানে এই তিনিটা চিত্ৰ তোমালোকক কি কৰিছে অনুভূত ৰেখা নক্সাটো আঁকি উলম্ব ৰেখা অনুভূত ৰেখা আৰু উভয় ৰেখা অপেক্ষে কি সমমিতি হোৱাকৈ চিত্ৰকেইটা আঁকিব দিছে তাৰ মানে কি এই দুটা চিত্ৰতে ইয়াতো আঁকিব লাগিব ইয়াতো ঠিক তেনেকৈ এইটো ইয়াতো আঁকিব লাগিব আৰু ইয়াত তোমালোকে চোৱাচোন এনেকৈ দুডাল ধুনীয়াকৈ সমমিতি ৰেখা দিয়ে আছে এই চিত্ৰটো ঠিক তেনেকৈ ইয়াত অংকন কৰিব লাগিব মই অংকন কৰি তোমালোকক স্ক্ৰীনত দি থৈছো তোমালোকে ঠিক তেনেদৰে কি কৰিবা আকিবা এইটো চিত্ৰ যেনেকৈ আছে এক ঘৰ দুই ঘৰ মিলি আছে ন ঠিক নে এক ঘৰ দুই ঘৰ এনেকৈ ধুনীয়াকৈ দি দিবা ন এনেকৈ ধুনীয়াকৈ দি দিলে হ'ল এটো ত্ৰিভুজ টাইপ আকিছে সো তোমালোকে এই বস্তুটো চাই এনেকৈ দি দিবা আৰু ধুনীয়াকৈ এই বস্তুটো ধুনীয়াকৈ অংকন কৰিব মই দি দিছো তোমালোকক অংকন কৰিব তোমালোকে চেষ্টা কৰিবা এই বস্তুটো যদি মই এটা দেখাই দিছো বাৰু তোমালোকক এক ঘৰ দুই ঘৰ গৈছে সো তোমালোকে এনেকৈ দুই ঘৰ আনি দিয়া দুই ঘৰ আহিল নাই এটা তোমালোকে সিধা কৰি দিছে সো এই দুই ঘৰ আহি পেলাই এই দুটা বক্সত কি কৰি দিয়া এনেকৈ সিধা কৰি দিয়া তাৰ পিছত এনেকৈ লক কৰি দিয়া এই বস্তুটো ইয়ালৈ লক কৰি দিলে হৈ গল না এটা ঠিক তেনেকৈ তোমালোকে এক ঘৰ দুই ঘৰ এনেকৈ যাবা এনেকৈ দিবা দি এনেকৈ দিবা ঠিক তেনেকৈ যদি তোমালোকে এক ঘৰ দুই ঘৰ যাবা তাৰ পিছত এই মুখ মাজেৰে এনেকৈ দিবা ন এই মাজেৰে দিবা দিলৈ এনেকৈ দি দিবা ঠিক আছে মই স্ক্ৰীনত দি থৈ দিম তোমালোকে এই চাৰিটা চিত্ৰ নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা সো ভিডিওটো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল আমাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এই ভিডিওটোৰ জৰিয়তে কিছু হ'লেও সহায় পাইছা যদি তোমালোকৰ সহায় হৈছে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা চেনেলটি আৰু ভিডিওটো তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ